মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ ভয়েছৰ এটা নতুন পাঠ আৰম্ভ কৰিম। ভয়েছৰ আজি পাৰ্ট হ'ব ভয়েছ অফ ইণ্টাৰগেটিভ চেণ্টেন্স। ইণ্টাৰগেটিভ চেণ্টেন্স মানে কি? প্ৰশ্নবাচক বাক্য। প্ৰশ্নবাচক বাক্যৰ আমি ভয়েছ চেঞ্জ কৰিম। প্ৰশ্নবাচক বাক্যৰ দুই ধৰণৰ হয়। এই দুই ধৰণৰ হ'ল, এটা হৈছে ইনভাৰ্টেড কুৱেশ্যন, য'ত আমি ডু, ডাজ, ডিড, হেভ, হেজ মানে হেল্পিং ভাৰ্বৰ যিটো পাম, অক্সিলাৰী যিটো পাম। আৰু আনটো হৈছে স্পেচিফিক কুৱেশ্যন, য'ত WH টাইপ কুৱেশ্যন থাকে, হোৱাট, ৱেৰ, হোৱাই, হাউ। ঠিক আছে, তো এই দুই ধৰণৰ আমি বেলেগ বেলেগকৈ আলোচনা কৰিম। ঠিক আছে, হেল্পিং ভাৰ্ব দি ইণ্টাৰগেটিভ হোৱা ভইচ চেঞ্জ কৰিম। তো ইয়াতে চোৱা, এটা উদাহৰণ মই দিছোঁ, ডু ইউ প্লে টেনিছ। এইটো কি আছে? কুৱেশ্যন, প্ৰশ্ন সোধা হৈছে, তুমি টেনিছ খেলানে? এইটো এনচাৰ মই দিছোঁ, এনচাৰটো পিছত মই এক্সপ্লেইন কৰি আছোঁ। ইজ টেনিছ প্লেড বাই ইউ। তাৰমানে কি আছে? আৰম্ভণি কি আছে? ঠিক আছে, এইটো চোৱা, ইয়াত এটা উদাহৰণ দিছোঁ মই, ডাজ হি হেল্প মি। এইটো ইণ্টাৰগেটিভ চেণ্টেন্স হয়। এইটো কি কৰিম আমি? এক্টিভত আছে, পেছিভত ল'ম। ঠিক আছে, তো প্ৰথমতে কি কৰিব লাগিব, এই চেণ্টেন্সটো ইণ্টাৰগেটিভ যিহেতু হয়, এটোক আমি কি কৰিম? এফাৰ্মেটিভত ল'ম, মানে হয়বাদকত ল'ম, প্ৰশ্নবাদকটো নোহোৱা কৰিম। তো আমি জানো ডু, ডাজ, ইট, এইটো কিয় আহে? প্ৰেজেণ্ট ইনডিফিনিট টেন্সত যদি থাকে, তেতিয়া আৰম্ভণিতে ডু বা ডাজ আহি ইণ্টাৰগেটিভ কৰা হয়। যদি কাৰোবাৰ ইণ্টাৰগেটিভ জনা নাই, মই ইণ্টাৰগেটিভ মানে এছাৰ্টিভৰ পৰা কেনেকৈ ইণ্টাৰগেটিভ কৰা হয়, এইটো বেলেগকৈ এটা ভিডিঅ' বনাইছোঁ, সেইটো চালে হ'ল। মই পাৰিলে আই বটামতো দি দিম। এইটো এফাৰ্মেটিভ কৰিলে কি হ'ল? হি হেল্পছ মি। ডাজ আছে, ডাজটো উঠি গৈ কি হ'ল? হেল্পছ হ'ল, ফুল ষ্টপ হ'ল। প্ৰশ্নবাদক আছিল, এইটো কি হ'ল? ফুল ষ্টপ। তো এইটো কি কৰিম? এইটো আমি এই এফাৰ্মেটিভ যিটো আছে, এইটো আকৌ কি কৰিম? এক্টিভ আছে, এইটো পেছিভ ল'ম। তো পেছিভটো কি? আই অবজেক্ট আছে, আই অক্সিলাৰী, যিহেতু প্ৰেজেণ্ট ইনডিফিনিট টেন্স, আমি জানো প্ৰেজেণ্ট ইনডিফিনিটত থাকিলে কি হয়? এম ইজ আৰ হয় অবজেক্টৰ পিছত। মি আছে, মিটো আই হ'ল, তাৰপিছত কি হ'ল? আইৰ লগত এম হ'ল। হেল্প আছে, হেল্পড হ'ল পাষ্ট পাৰ্টিচিপল, তাৰপিছত বাই, তাৰপিছত ছাবজেক্ট হি আছে, কি হ'ল? হিম। ঠিক আছে, এতিয়া কি হ'ল? এইটো কিন্তু আমাৰ এছাৰ্টিভে হ'ল। ঠিক আছে, তো এই এছাৰ্টিভটোক আমি কি কৰিম? ইণ্টাৰগেটিভ কৰিম। তো ইণ্টাৰগেটিভ কৰাৰ নিয়ম কি? যদি হেল্পিং ভাৰ্ব থাকে, সেইটো আগত দিলে হৈ যায়। এম আই হেল্পড বাই হিম। ঠিক আছে, ঠিক সেইদৰে এইটো কি আছে? ডু ইউ প্লে টেনিছ। ইয়াতে কি আছে? মানে ডুটো আমি যদি বাদ দিওঁ, মনে মনে আমাক ডুটো বাদ দিব লাগিব। ইউ প্লে টেনিছ, তো ইউ হ'লে কি হ'ল? ইউটো ছাবজেক্ট, টেনিছ অবজেক্ট, তেনেহ'লে কি হ'ল? টেনিছ আহিল। প্ৰথমতে কি হয়? প্ৰথম ৰুলটো হ'ল অবজেক্টটো লৈ আহা, অবজেক্ট আহিল। তাৰপিছত কি হয়? টেন্স অনুসৰি হেল্পিং ভাৰ্ব হয়, যিহেতু প্ৰেজেণ্ট ইনডিফিনিট, সেইকাৰণে টেনিছৰ লগত ইজ হ'ব। মই ইজটো কি দিছোঁ? আগত দিছোঁ, কাৰণ আমি কি কৰিম? ইণ্টাৰগেটিভ কৰিম। তো এইটো শ্বৰ্ট নিয়ম, আৰু এইটো হৈছে কি? ভঙাই লিখা হয়। যিটো সুবিধা হয় সেইটো কৰিলে হ'ল। আৰু এইটো সুবিধাৰ কাৰণে মই দিছোঁ, যদি এক্টিভত কি থাকে? ডু বা ডাজ থাকে, পেছিভত প্ৰথমতে হ'ব কি? এম ইজ আৰ। এক্টিভত ইণ্টাৰগেটিভত প্ৰথমতে ডু ডাজ থাকিলে কি হ'ব? এম ইজ আৰ। আৰু এক্টিভত যদি প্ৰথমতে ডিড থাকে, তেতিয়া হ'ব কি হ'ব? ৱাজ বা ৱেৰ। ঠিক আছে, এতিয়া মই ডিড এটা উদাহৰণ দিছোঁ ডিডৰ। ডিড দে বাই এ পেন য়েষ্টাৰডে। যোৱাকালি সিহঁতে এটা কলম কিনিছিল নে? প্ৰশ্নবোধক এইটো হ'ব। যিহেতু পাষ্ট ইনডিফিনিট টেন্স, ডিড থাকিলে কি হ'ব? প্ৰথমতে ৱাজ বা ৱেৰ হ'ব। এতিয়া চোৱা, এ পেন আছে। ঠিক আছে, এ পেন কি? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে কি আছে? ৱাজ এ পেন বট বাই, ইয়াৰ পাষ্ট পাৰ্টিচিপল হ'ল বট বাই, তাৰপিছত কি আছে? দে আছে ছাবজেক্ট, এইটো হ'ল দেম। তাৰমানে এইটো কি কৰিব লাগিব? এনেকৈ আমি ভঙাই লিখিলেও হ'ব, নহ'লে আমাক এইটো মনত ৰাখিব লাগিব। এইটো ডিডটো আমি এইটো এনে ঢাকি ধৰি এই কি কৰিম? এইটো পাষ্ট ফৰ্মত ধৰি ল'ম। তো ডিডটো মই যদি এনেকৈ ঢাকি ধৰোঁ, আৰু এইটো যদি ভাৰ্বটো পাষ্টত লওঁ, তেনেহ'লে কি হ'ব? দে বট
এ পেন ইয়েষ্টাৰডে, ঠিক আছে। তো তেতিয়া কি হ'ল, বট হ'লে পাষ্ট ইনডিফিনিট টেন্স, তেনেহ'লে কি হ'ব, এ পেন ৱাজ বট। তো ৱাজটো আগত আহিল, ৱাজটো আগত আহিলে কি হ'ল, ইণ্টাৰগেটিভ হয়, যিহেতু এইটো ইণ্টাৰগেটিভ চেণ্টেন্স। তাৰপিছত এইবাৰ হেভ এটা অক্সিলাৰি দি দিছোঁ, হেভ ইউ চিন দ্য বাৰ্ড, ঠিক আছে। তো কি হ'ল, দি বাৰ্ড থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, এইটো ইয়াৰ পিছত কি হ'ব, হেজ হ'ব, সেইকাৰণে মই কি দিছোঁ, হেজ আগত দিছোঁ, যিহেতু আমি কি কৰিম, ইণ্টাৰগেটিভ কৰোঁ। তো এইটো এনচাৰটো দেখাৰ আগত এইটো মই এক্সপ্লেইন কৰিম কেনেকৈ হ'ল, ভঙাই ভঙাই দিছোঁ। হেভ ইউ চিন দ্য বাৰ্ড, এইটো ইণ্টাৰগেটিভ আছে, এইটো এছাৰটিভ কি, ইউ হেভ চিন দ্য বাৰ্ড, ঠিক আছে। এক্টিভত আছে, এছাৰটিভত আছে। এইটো কোৱেশ্চন কি কৰিম, পেচিভ কৰিম। দি বাৰ্ড আছে অবজেক্ট, দি বাৰ্ড, তাৰপিছত কি আছে, হেজ বিন, যিহেতু প্ৰেজেণ্ট পাৰফেক্ট টেন্সত, সেইকাৰণে কি আছে, হেজ বিন। মেইন ভাৰ্বটো চিন, চিন আছে, পাষ্ট পাৰ্টিচিপলে হৈছে। তাৰপিছত বাই, তাৰপিছত কি আছে, ইউটো ছাবজেক্ট, বাই ছাবজেক্ট আছে। তাৰপিছত এইটো আমি কি কৰিম, এইটো ইণ্টাৰগেটিভ কৰিম। এইটো কি হ'ব, ফুল ষ্টপ হ'ব, আমাক ইণ্টাৰগেটিভহে লাগে। তো কি আছে, অক্সিলাৰি ভাৰ্ব আছে হেভ, হেজ আছে, হেজটো আগত লৈ ল'ব, তেতিয়া কি হয়। তো এতিয়া স্পেচিফিক কোৱেশ্চন ষ্টাৰ্ট কৰিম। স্পেচিফিক কোৱেশ্চনৰ প্ৰথমতে হোৱাট দি ষ্টাৰ্ট কৰিম। হোৱাট আৰ ইউ ডুইং নাও, ঠিক আছে। তো এটা মই এনচাৰ দিছিলোঁ কি, হোৱাট ইজ বিং ডান বাই ইউ নাও। এইটো কি হ'ল, আমি জানো স্পেচিফিক কোৱেশ্চনবিলাক, অৰ্থাৎ ডাব্লিউ ষ্টেপ কোৱেশ্চন যিবিলাক আছে, কোৱেশ্চন ৱাৰ্ড আছে, সেইবোৰ কি হয়, সদায় প্ৰথমতে হয়, ঠিক আছে। আৰু যেতিয়া হোৱাট থাকে, তেতিয়া এটা কথা মনত ৰাখিবা, অবজেক্ট নাথাকে। তো যেতিয়া অবজেক্ট নাথাকে, তেনেহ'লে কি কৰিম, এনে হোৱাটটো লৈ আহিলোঁ, হোৱাটটো প্ৰথমতে থাকিবই, তো হোৱাটটোৱে আমাৰ অবজেক্টৰ কাম কৰিল, অবজেক্ট হ'ল। তাৰপিছত কি, মেইন টেন্স অনুসৰি অক্সিলাৰিজ বা হেল্পিং ভাৰ্ব। তো ইজ বিং, যিহেতু আৰ ডুইং আছে, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট কণ্টিনিউৱাছত পেচিভত কি হয়, এম বিং, ইজ বিং, আৰ বিং, তেনেহ'লে কি হ'ল, ইজ বিং। তাৰপিছত ডু আছে মেইন ভাৰ্ব, কি হ'ল, ডান। তাৰপিছত বাই, তাৰপিছত ইউ হৈছে ছাবজেক্ট, ইউ নাও। তো এইটো একেবাৰে সহজ হয়, এইটো মনত ৰাখিব লাগিব। হোৱাট যেতিয়া থাকে, হোৱাটৰ অবজেক্ট নাথাকে, আপুনি হোৱাটটোক প্ৰথমতে বহাই সেইটোকে অবজেক্ট বুলি ল'ব লাগিব। এইটো মই এটা ফৰ্মুলাটো দিছোঁ, মানে গঠনত, হোৱাট প্লাছ হেল্পিং ভাৰ্ব প্লাছ মেইন ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ ছাবজেক্ট। তাৰপিছত যেনেকৈ হোৱাট হেভ দে ইটেন, হোৱাট নাই, অবজেক্ট নাই, তো হোৱাট হেভ ইটেন আছে, প্ৰেজেণ্ট পাৰফেক্ট টেন্স। তো হোৱাট হেভছ বিন, হোৱাট এইটো অবজেক্ট হিচাপে ধৰিলোঁ 1 নম্বৰ, অক্সিলাৰিজ ভাৰ্ব, মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল 3, 4 নম্বৰ বাই প্ৰিপজিশ্যন, 5 নম্বৰ কি, ছাবজেক্টটো। তো এনেকৈ আমি কি কৰিব পাৰিম, আমাৰ আগত যিটো 5টা নিয়ম আছে এক্টিভ আৰু পেচিভ, সেই একে সহজতে এইটো নিয়মত কৰিব পাৰোঁ। এইবাৰ আহিলোঁ হু হেজ ডান দ্য ৱৰ্ক। হু থাকিলে কি হয়, ছাবজেক্ট নাথাকে, কিন্তু কি থাকে, অবজেক্ট থাকে। এইটো দি ৱৰ্কটো হৈছে অবজেক্ট। এইটো মই এনে ভঙাই লিখিম আগতে। তো অবজেক্টটো লৈ আহিলোঁ দি ৱৰ্ক, যিহেতু হেজ ডান আছে, প্ৰেজেণ্ট পাৰফেক্ট টেন্স, হেজ বিন, মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ডান। তাৰপিছত বাই, মই কি কৈছোঁ যে হুটো ছাবজেক্টৰ ঠাইত থাকে, কেনেহ'লে বাইটো কি হ'ল, বাই আহিল, তাৰপিছত কি হ'ল, হুটো কি হ'ল, হুম হ'ল। এইটো মনত ৰাখিব লাগিব যে আমি জানো কি, যে কোৱেশ্চন ৱাৰ্ডবিলাক চেণ্টেন্সৰ একেবাৰে প্ৰথমতে থাকে। তো আমি প্ৰথমতে লিখিব লাগিব কি, বাই হুম, ঠিক আছে, বাই হুম। বাকীখিনি যিহেতু ইণ্টাৰগেটিভ হয়, ইণ্টাৰগেটিভ হ'লে কি হ'ব, এইটো কোৱেশ্চন হ'ব, যিহেতু ইণ্টাৰগেটিভ হ'লে কি হ'ব, অক্সিলাৰিজটো, এইটো দি ৱৰ্কটো ছাবজেক্টৰ কাম কৰিছে, দি ৱৰ্কটোৰ কি হ'ব, এই অবজেক্টটো যিটো ছাবজেক্ট হিচাপে আছে, তাৰ আগত অক্সিলাৰিজ আগত আহিব। দি হেজ আছে, হেজ বিন আছে, বাই হুম আহিল, তাৰপিছত কি আছিল, দি ৱৰ্ক যিহেতু ছাবজেক্টৰ কাম কৰিছে, তাৰ আগত আহিল কি, হেজ, ঠিক আছে। দি বাই হুম হেজ দ্য ৱৰ্ক বিন ডান, বাই হুমটো আগত গ'ল, এই ডানলৈকে থাকিল কোৱেশ্চন মাৰ্ক, ঠিক আছে। তো এইটো এটা ফৰ্মুলাত কি, মানে গঠনত বাই হুম আহিব, তাৰপিছত হেল্পিং ভাৰ্ব, তাৰপিছত অবজেক্ট, তাৰপিছত মেইন ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল, একেবাৰে সহজ। এতিয়া বলক যাওঁ হুৱেৰ দি, হুৱেৰ ডিড ইউ চি হিম, ঠিক আছে। হুৱেৰত কি হয়, ছাবজেক্টটো থাকিব, হুৱেৰত ছাবজেক্টটো থাকিব, অবজেক্টটো থাকিব, ঠিক আছে। তো এইটো এটা মই ষ্টেপ বাই ষ্টেপ কৰিছোঁ। হুৱেৰটো মনে মনে আমি বাদ দিলোঁ যে এইটো এছাৰটিভ, হুৱেৰটো নাই,
তেনেহ'লে কি থাকিব ইউ ডিড আছে এইটো হ'ব কি চ যিহেতু পাষ্ট ইনডিফিনিট ইউ চ হিম তেনেহ'লে কি হ'ল হি আগত আহিল এইটো এক্টিভ হ'ল এইটো পেচিভ হি ৱাজ চিন বাই ইউ এইটো ফুল ষ্টপ এইটো এছাৰ্টিভ হ'ল এইটো এক্টিভ হ'ল এইটো পেচিভ হ'ল কিন্তু দুয়োটাই এছাৰ্টিভ হয় এতিয়া কি কৰিলোঁ ইয়াক ইণ্টাৰগেটিভ কৰিম ৱাজটো আগত ল'লে কি হ'ব ইণ্টাৰগেটিভ হ'ব ৱাজ হি চিন বাই ইউ ঠিক আছে কোশ্চিন মাৰ্ক এতিয়া আমাক লাগে কি হুৱেৰ যিহেতু আমি জানো কোশ্চিন মাৰ্ক প্ৰথমতে হ'ব তো হুৱেৰটো যোগ দিলোঁ হুৱেৰ ৱাজ হি চিন বাই ইউ একেবাৰে সহজ পদ্ধতি ঠিক আছে তো এইটো মই গঠন দিছোঁ হুৱেৰ প্লাছ হেল্পিং ভাৰ্ব প্লাছ অবজেক্ট প্লাছ মেইন ভাৰ্বটোৰ পাছ পাৰ্টিচিপল বাই প্লাছ ছাবজেক্ট ঠিক আছে তো লাষ্টতে আহিল কি হোৱাই তো এইটো মনত আশা কৰোঁ বুজি পাইছে এইটো সহজে মই সহজ পদ্ধতিতে দিছোঁ হোৱাই কি হ'ল হোৱাই হেভ ইউ বৰ্ড দিছ হোৱাই ঠিক আছে তাৰপিছত কি আহিল হেজ তাৰপিছত কি দিছ মানে কি হ'ল দিছটো অবজেক্ট হেভ আছে পাষ্ট প্ৰেজেণ্ট পাৰফেক্ট তো এই হেজটো আগত লৈ আহিলোঁ এইটো আগৰটোৰ দৰে সেইকাৰণে মই ইমান এক্সপ্লেইন নকৰোঁ হেজটো আগত লৈ আহিলোঁ ছাবজেক্টৰ আগত তাৰপিছত বট পাষ্ট পাৰ্টিচিপল বাই তাৰপিছত ইউ ছাবজেক্ট ইউ ঠিক আছে তো এইটো গঠন হৈছে হোৱাই প্লাছ হেল্পিং ভাৰ্ব প্লাছ অবজেক্ট প্লাছ মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ ছাবজেক্ট ঠিক আছে তো আশা কৰোঁ এইখিনি বুজি পাইছা যদি বুজি পাইছা লাইক দিব ভাল লাগিলে লাইক কৰিবা আৰু নিজৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা